Bola selain.
ভৰত মিলি মই মিচিং দীৰ্ঘকেবাঙৰ উপসভাপতি। আজি মোক এইখন পৌৰাগ উৎসৱত জেনেৰেলি এখন উৎসৱ পৌৰাগটো লোকাচাৰ লোক পৰম্পৰাৰ উৎসৱ হয় আৰু পৌৰাগটো এটা লোক পৰম্পৰা অতীতৰ পৌৰাণিক নীতি নিয়ম অনুসৰি মিচিংসকলে পৌৰাগ উৎসৱ পালন কৰে। মোক আলোচক হিচাপে মাতিছিল, মই আলোচনাত অংশগ্ৰহণ কৰিলোঁ আৰু আমাৰ মিচিং মিথলজি অনুসৰি পৌৰাগৰ অতি পৌৰাণিক কাহিনীসমূহ ইয়াত আওৰাইছোঁ। পৌৰাগটো হৈছে আমাৰ আপং যিটো শব্দ, আপঙৰ পৰা পৌৰাগটো সৃষ্টি হৈছে আৰু ইয়াৰ এটা মিথলজিকেল কাহিনী আছে। সেই কাহিনীটো ইয়েৰজাৰ বুলি এটা উপাস্য দেৱতা আছে, তেওঁক পূজা অৰ্চনা কৰা হয় আৰু আমাৰ অতীতৰ পৰম্পৰা অনুসৰি আমাৰ কৃষি উৎসৱ চপোৱাৰ পিছত মাংগলিক বিধান অনুসৰি কিছু উপাস্য দেৱতাক অৰ্পণ কৰা হয়। সেই অৰ্পণৰ নীতি নিয়মবিলাক লোকাচাৰবিলাক লোক পৰম্পৰাবিলাক এতিয়া সযোগ কৰি আমি লোক উৎসৱলৈ প্ৰত্যক্ষিত কৰিবলৈ চেষ্টা কৰা হৈছে আৰু সেই অনুসৰি মিচিংসকলে গাঁওখনৰ নিৰ্দিষ্ট এখন গাঁও প্ৰতিটো গাঁৱে পালন কৰে, কিন্তু নিৰ্দিষ্ট সময় অনুসৰি পালন কৰিব পৰা হোৱা নাই। এতিয়াও অৰ্থনৈতিকভাৱে বহুত ভাৰসাম্য আছে। সেইকাৰণে বৰ্তমান প্ৰতি 3 বছৰ বা 5 বছৰৰ মূৰে মূৰে পাতিবলৈ আৰম্ভ কৰিছে। সমগ্ৰ মিচিং সমাজত সেইটো নিয়ম জেনেৰেলি মিচিংসকলে প্ৰকৃতিৰ লগত জড়িত, প্ৰকৃতি পূজক। মিচিংসকলে শস্য ভৰপূৰ বা শস্য শ্যামলা কৰিবৰ কাৰণে শস্য সিঁচাৰ প্ৰথম দিনটো আলিয়াই লিগাং হিচাপে মাংগলিক কাৰ্য সম্পন্ন কৰে। ইয়াৰ পিছত শস্য চপোৱাৰ পিছত পৌৰাগ উৎসৱটো পৌৰাগ লোকাচাৰ পৰম্পৰাটো পালন কৰে। সেইটো উপাস্য দেৱতাসকলক অৰ্পণ কৰি কৰা হয়। ইয়াতে আমাৰ মিবুদাং নাম, অৰ্থাৎ মিবু অৰ্থটো হৈছে মিৰি বা মিবুৰ অৰ্থটো হৈছে মিচিংসকলে যিসকলে ভূত ভৱিষ্যত সকলোখিনি জানে, এনেকুৱা মানুহক মিবু বুলি কোৱা হয় আৰু তেওঁলোকৰ জৰিয়তে সমাজখনৰ জাতীয় ভৱিষ্যতটো জানিব পৰা যায়। এই পৰম্পৰা আছে আৰু মিবুদাং নাম বা মিবুৱানয়নৰ ব্যৱস্থাটো পৌৰাগত আছে। এইবাৰ কিন্তু ইয়াত কৰিব নাই, দেৱ হিচাপে হ'লেও আছে। তাতে এটা পাৰ বুলি কয়, পাৰৰ অৰ্থটো হৈছে আমাৰ তেওঁলোকে কি মানে অন্য এটা পৃথিৱীত বিচৰণ কৰোঁতে, মানে আত্মাৰ পৃথিৱীত বিচৰণ কৰোঁতে যি সমস্যা হয় সেই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে যেনেকুৱা বিধি বিধান পালন কৰিব লগা হয় সেইটো পৌৰাগ উৎসৱত কৰা হয়। গ্ৰীণ ভিলেজ বালিগাঁও, আজি বালিগাঁও উন্নয়ন সমিতিৰ উদ্যোগত পৌৰাগ অনুষ্ঠানটি আয়োজন কৰিছে। লগতে এই অনুষ্ঠানৰ লগত সম্পৰ্ক ৰাখি মোক তেওঁলোকে এটা সন্মান যাচিছে, সম্বৰ্ধনা যাচিছে আৰু লগতে ইয়াতে
সুদূৰ মাজুলীৰ পৰা জমুত গাঁৱৰ পৰা ইয়াত শিল্পীসকল আহিছে আৰু ইয়াতে আজি এটা আলোচনা চক্ৰ হৈছিলে পৰাগ সম্পৰ্কে। ইয়াতে সন্মানীয় দীৰ্ঘক্ষমাৰ উপসভাপতি আমাৰ ভৰত মিৰি ডাঙৰীয়া আৰু আমাৰ আগমকেবাঙৰ উপসভাপতি খগেশ্বৰ মিৰি ডাঙৰীয়াই ইয়াতে বক্তব্য ৰাখিছে। গতিকে সুন্দৰ হৈছে। আমাৰ বৰপেটা ৰাইজে যথেষ্ট আনন্দৰে তেওঁলোকে পালন কৰিছে আৰু মই এটা অনুৰোধ জনাইছোঁ বৰপেটা ৰাইজক যে আমাৰ ইয়াত মহিলাসকলৰ যিটো পৰম্পৰাগত সাজ পোছাক, এই সাজ পোছাক তেওঁলোকে জীয়াই ৰাখিবলৈ কৈছোঁ। তেওঁলোকে যাতে এইটো অক্ষুণ্ণ ৰাখে মই তেওঁলোকক অনুৰোধ জনাইছোঁ। আমাৰ মিচিঙত পৰাগ দিনা বুলি একচুৱেলি কাৰণে সেইদিনাখন নাপাতে, কিছুমানে 3-4 বছৰ বা কিছুমানে 7 বছৰ আৰু নকৰে নাপাতে। আজি অহা বছৰ বেলেগ বেলেগ গাঁও পাতিবলৈ পোৱা মানে তাৰ পাছত পাতে। এইটো নিজৰ সুবিধা অনুসৰি পাতে। মূল তাৎপৰ্যটো হৈছে প্ৰকৃতিৰ লগত আমাৰ ভূমিৰ লগত সম্পৰ্ক আৰু আমাৰ প্ৰকৃতিৰ যিবিলাক স্তনে এই মানে অনুষ্ঠান এই গাঁৱৰ যিটো গাঁৱত পাতে সেই গাঁৱৰ পৰা যিসকল জীয়ৰী বিবাহ হৈছে বা গাঁৱতে বিবাহ হৈছে পৰিয়াল কেশৰ সতী সন্তান সকলোকে আমন্ত্ৰণ চাহ চিনাকি হয় গুচি যায় আৰু এই তেওঁলোকে যেনেকৈ আনন্দ অনুভৱ কৰে তেনেকৈ এটা এটা পৰিস্থিতিৰ সৃষ্টি হয়। এইটো এটা মানে ইয়াৰ বিশেষত্ব। সকলো একেলগে আহে, একেলগে ডাঙৰ তাৰমানে ইয়াতে এই গাঁওখনৰ অপায় অমংগল জড়িত শক্তি আছে। এই অপশক্তিবিলাককো আঁতৰাব পৰা ডাকনাম বুলি কয়।